হে গাইস, আজি আমি বিয়া খাবা যাই আছো। ইমান বৰষুণ দি আছে, তথাপিও আমি বিয়াটো এৰা নাই গাইস। আমি বিয়া খাবা যাই আছো, ইমান বৰষুণ দি আছে, মানুহে ঘৰত কম্বলৰ তলত চাহ চবকে কৈছো কম্বলৰ তলত থাকি লাভ নাই, বিয়া খাবা যাব লাগে আমাৰ দৰে। আমি বৈৰাণ দি আছে, তেওঁ আমি বিয়াৰ শক্তি এৰা নাই গাইস। আৰু এটা কথা ভাল লাগে, নলবাৰীৰ মানুহখিনি কিন্তু বৰষুণ দক বা ৰ'দ দক বিয়া খানেৰে ফ্ৰী টাইপৰ বস্তু খাবা পালি হ'ল, খাই থাক আৰু একো নালাগে। আৰু মই একলা নাই আৰু কোনে কোনে আছে আপোনালোকক দেখা আহকচোন। এইটো আমাৰ চৰলা ৰাণীও আমাৰ লগত বিয়া খাবা আহিছে। কিবা কৈ দাক চৰলা ৰাণী বৰষুণত। ভাগিনৰ বিয়া নগলেও নহ'ব ন, যাব লাগিব, বৰষুণত জিকি হলেও যাব লাগিব। দেখছি গাইছ কি খক, এইটো আমাৰ মিনু বাইদেউ। আপুনি কিবা কৈ দিয়ক বাইদেউ, এই বৰষুণত যি খাবাইছে মানে এনা বতৰত পাগলা আহিছে সি। এইটো আমাৰ চলাই তাৰ জিভা। কিবা কৈ আমি তুমিও কৈ দিয়া ক কিবা। কি কম বিয়া খাবা কিয় যাই আছ? আহিবাই লাগব দাদা হৈছি। এইবিলাক দেখছি না চাই পুৰা পাল যাই আছে গাইছ। আমি বিয়া আহি পালো বিয়াৰ ঘৰ। এই শিৱ মন্দিৰটো যি দেখছি, এই চাইডে এটা যি ভৱন আছে, কুলবিল বুলি কয় নেকি এখনিটো, সেই চাইডে ভৱনত আমাৰ গাঁৱৰে তাতে ভৱনত বিয়া দিছে। আমি বিয়াত পামেই আৰু এটা বস্তু চালাচোন, বৰষুণ দিছে, কি ধুনীয়া ভিউ হৈছে, এইবিলাক পুৰা ধুনীয়া ভিউ। আৰু আগতে এইটো শিৱ মন্দিৰটো প্ৰায় আপোনালোকে চিনিয়ে পায়, আমাৰ কুলবিল বোলে চামতা এই চাইডে পাব আপুনি শিৱ মন্দিৰটো। গাইছ মই যে কৈছিলোঁ এটা শিৱ মন্দিৰ পাম বুলি, এইটো শিৱ মন্দিৰ, এইটো নন্দীৰ আগ কি ডাঙৰকৈ বনাইছে দেখছি না, মস্ত ডাঙৰ এটা মূৰ্তি বনাইছে ঘৰৰ। এইটো মেইন শিৱ মন্দিৰটো, এইটো মেইন শিৱ মন্দিৰ। এতিয়া যাই আছোঁ, এইটো বিল্ডিংটো হৈছে ভৱন, বিয়া ভৱন বিল্ডিংটো, আৰু এইটো মেইন গেট। বাকীখিনি এতিয়া আমি বিয়াত যাই আছোঁ, বিয়াত যাই বাকীখিনি দেখাম দক। দেখছি না আজি ইমান ভিৰ, কিয় কওকচোন ভিৰ? আজি নদলা বজাৰ, এইটো মানে চবতছে ডাঙৰ বজাৰ আমাৰ চান্তাত, ডাঙৰকৈ হয় এইটো বজাৰ, নদলা বজাৰ কাৰণে ভিৰ। আমি বিয়া ভৱন পাইছোঁ, এতিয়া যাই আছোঁ বিয়া খাবা। পালোৱে আমাৰ মন্দিৰটোৰ কাষতে। মানুহ মানে বৰষুণ বতৰ না, সেইকাৰণে মানুহবিলাক কমকৈ আহিছে। বিয়া ঘৰত আহি যদি চাহখিনি খাই আৰু ভাতখিনি খাব নোৱাৰোঁ, কেনে কথা বলতে আজি প্ৰথমতে পূৰা চাহৰ পৰা আৰম্ভ কৰোঁ। গাইছ বিয়া যোনটোৰ কাৰণে আহিছোঁ, যোনখিনিৰ কাৰণে ৰখি আছোঁ, আজি খানা আহি পেলাক বাছ এতিয়া ভাতৰ বাকী, মাংসৰ বাকী গাইছ। তাৰপিছত আপোনালোকক দেখাই আছোঁ, আপোনালোকে আমাৰ গাইছ বিয়া পুৰা খাই থাকক। তো গাইছ বিয়া চিয়া খাই আহিলোঁ, বিয়া চিয়া শেষ। এতিয়া ঘৰত আহি আছোঁ, বাকীখিনি মানে আপোনালোকক দেখাব নহ'ল, কাৰণ মানে লাজ লাগে না, প্ৰথম বনাই আছোঁ, মানে খৰচংকৈ নেথেলোঁ আৰু মানে যিখিনি পাইছোঁ মনে লৈছোঁ। আৰু মোৰ কিছুমান ভাষা বা কিছুমান কথা মোৰ ভুল হ'ব পাৰে, যিটো প্ৰথম বনাইছোঁ আহিব দিয়কচোন, সেইটো বেলেগ কথা। আপোনালোকে ছাপোৰ্ট কৰিব। আজিৰ কাৰণে ব্লগটো